নমস্কাৰ জনাইছো আৰু এটা আপোনালোকক গুৰুত্বপূৰ্ণ কথা কওঁ কালি নে পুৰহি মই এটা মুখ্যমন্ত্ৰীক ভিক্ষা খুজি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু সেই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ এইটো কাৰণ মানে খাদ্য আমাৰ ভেজাল ভাতেই হওক বা ফলমূলেই হওক বা শাক চব্জিয়ে হওক মুঠতে ভেজাল আৰু অসমত ভয়াবহ ৰূপে দুটা সমস্যাই দেখা দিছে বেমাৰৰ মানে বিশেষতে কেঞ্চাৰ বেমাৰ আৰু ছুগাৰ বেমাৰ এই দুটা বেমাৰে একদম ভয়াবহ ৰূপে কেউফালে শিপাই ধৰিছে আৰু যিমানে মুখ্যমন্ত্ৰীয়ে কেঞ্চাৰ হাস্পতাল নবনাওক যিমানে নবনাওক কিয় মেডিকেল যিমান নবনাওক এই বেমাৰকেইটা ৰোধ কৰিব নোৱাৰে যদিহে তেওঁ বেপাৰীসকলক নাকি নলগায় আৰু যেতিয়া মই সেই ভিডিঅ'টো দিছিলোঁ পুৰহি দিনাখন আজি মোৰ এটা ভাল লাগিছে এটা মই নিউজ দেখিছোঁ আৰু তেওঁলোকেও হয়তো মানে মোৰ বহুত নিউজ চেনেলৰ লগত মানে আছে সম্পৰ্ক আছে আৰু লগে লগে তেওঁলোক গ'ল বিশেষতে এইবিলাক কোনে কৰে আপোনালোকেতো জানেই নহয় জানো বিশেষতে বেপাৰীসকলে আৰু মঙলদৈত গৈ পেলাই আজি তেনেকুৱা হাতে লুটে গৈ পেলাই ধৰিছেগৈ ঠিকে আছে আৰু সেই বাতৰি প্ৰভাৱত যদি মুখ্যমন্ত্ৰীৰ চকুত পৰে আৰু তেওঁলোকক নিশ্চয় মুখ্যমন্ত্ৰীয়ে নাকি লগাব পাৰে কাৰণ মুখ্যমন্ত্ৰীয়ে নোৱাৰা কাম একোৱেই নাই হয় না নহয় সেইটোকে যদি নকৰি পেলাই তেওঁলোকৰ লগত হাত উজান দিয়ে নহ'ব কিন্তু মুখ্যমন্ত্ৰীক এটাই অনুৰোধ কৰোঁ আপুনি এইবিলাক নিউজ দেখি পেলাই আপুনি তৎকালীনভাৱে কৰক মানে ব্যৱস্থা লওক নহ'লে একেবাৰে সৰু ডাঙৰ সকলো মানে বেমাৰত শেষ হৈ গৈছে আৰু ইফালেতো জানেই বেমাৰ হোৱাৰ লগে লগে মেডিচিনৰ কিমান দাম গতিকে মুখ্যমন্ত্ৰী মহোদয় আপুনি এইবিলাকৰ ওপৰত চকু দিয়ক কৰিছে পদপথৰ দোকান কিবা কিবি কৰি থকা আজি মই দেখিছোঁ কিন্তু হ'লেও এইবিলাকৰ ওপৰত আপুনি বেপাৰীৰ ওপৰত নাকি লগাব লাগিব কাৰণ একেবাৰে ধুৰন্ধৰ বেপাৰীবিলাক গম পাইছেনে গতিকে বন্ধু বান্ধৱীসকল আজি মঙলদৈত কি ঘটনা সংঘটিত হ'ল এজন সাংবাদিকে কেনেকৈ গৈ পেলাই ধৰিলেগৈ আপোনালোকে চাওক হয় সমগ্ৰ ৰাজ্যখনতে দেখিছোঁ এতিয়া ফল মূল শাক পাচলিত বিভিন্ন বিষক্ৰিয়া ওলাইছে আৰু মঙলদৈ চহৰৰ এটি 4 মহলীয়া বিল্ডিং আছে আৰু বিল্ডিঙৰ তলতেই কেইটামান সৰু সৰু কোঠালি আছে আৰু কোঠাকেইটাৰ ভিতৰতেই কিছু কল আছে আৰু কলসমূহ যদি আপুনি খায় তেতিয়াহ'লে আহিব এটা ৰাতিতে কলসমূহ পকি গৈছে তেওঁলোকে ছটিয়াই দিছে বিষ তেওঁলোকে নিশাৰ ভিতৰতেই কলসমূহ পকি যায় আৰু এটা লুংলুঙীয়া বাটেৰে আমি সোমাই আহিছোঁ কেমেৰাত নিকুঞ্জ আছে এয়া দেখুৱাব দৰং জিলা প্ৰশাসন নিৰ্বিকাৰ আৰু নিৰ্বিকাৰ ভূমিকা অৱলম্বন কৰিছে এই কোঠালৈ যদি আমি সোমাই আহিছোঁ আমি এই কোঠালৈ সোমাই আহিছোঁ আৰু এই কোঠাৰ সৰু সৰু বাট একদম ঠেক বাটটো আৰু এই বাটৰ পিছফালে কিছু কোঠা আছে আৰু কোঠাত বিভিন্ন প্ৰজাতিৰ কল আছে বিভিন্ন কলসমূহ পকিছে আৰু তেওঁলোকে মতামত আমি কিছু ব্যৱসায়ী আছে আৰু তেওঁলোকৰ কিছু মতামত ল'বলৈ চেষ্টা কৰিম তাৰ প্ৰাক মুহূৰ্তত দেখুৱাইছোঁ এইসমূহ কল নিশাৰ ভিতৰতে পকি যায় আৰু সুন্দৰভাৱে আমি খাবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছোঁ মঙলদৈ চহৰৰ মাজমজিয়াতে এই ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠান আছে নিৰ্বিকাৰ যি দৰং জিলা প্ৰশাসন নিৰ্বিকাৰ যে খাদ্য যি ফুড ছেফটিৰ বিষয়াসকল আছে তেওঁলোকৰ নিৰ্বিকাৰ তেওঁলোকে কোনোদিনে এই স্থানত অভিযান চলোৱা নাই কোনোদিনেই পৰীক্ষা কৰা নাই আমি ND24 ষ্ট্ৰং আমি অপাৰেশ্যন আমি চলাইছোঁ এই ND24 ৰিপৰ্টাৰে এই স্থানত আমি আহিছোঁ আৰু দেখুৱাইছোঁ আমি কিছু পৰিৱেশ এইসমূহ যে পানী দেখিছে এইসমূহ বাল্টি দেখিছে এইসমূহত তেওঁলোকে ৰাসায়নিক পদাৰ্থ মিহলাই আৰু কলসমূহ নিশাৰ ভিতৰত পকি যায় আমি আন ঠাইলৈ গৈছোঁ আন ঠাইলৈ সোমাইছোঁ এই ধৰণে এইটো এটা গুদাম ঘৰ তেওঁলোকৰ এয়া হৈছে কলত দিয়া এটা তেওঁলোকৰ পদ্ধতি বা আন পদ্ধতিসমূহে তেওঁলোকে অৱলম্বন কৰি নিশাৰ ভিতৰতে কলসমূহ পকি যায় কিছু ব্যৱসায়ী আছে আমি তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিম আপোনালোকে কি প্ৰথমতে মেডিচিন ব্যৱহাৰ কৰে যিসমূহ কল পকি যায় লিকুইডটো ছটিয়াই দিওঁ লিকুইডটো ছটিয়াই দিয়ে কেনেধৰণে ছটিয়াই দিয়ে স্প্ৰে কৰি ছটিয়াই দিয়ে কিমান সময়ত পকি যায় 3 দিনত পকি যায় 3 দিনত পকি যায় স্বাস্থ্যৰ কাৰণে কেনেধৰণৰ ক্ষতি হ'ব বা প্ৰশাসনে আপোনালোকক কৈছে নাই এই ধৰণৰ ছটিয়াব নালাগে বুলি কোৱা নাই আমাক এতিয়াও জন্ম নাই অকণমান আহিব অকণমান এই যিহেতু ঠাইটো একেবাৰে নিচেই তাকৰ বাৰ সৰু আপোনালোকে এই ধৰণৰ কল ক'ৰ পৰা আহে আৰু কেনেধৰণৰ ছটিয়াই আছে আমি কালেগাঁৱৰ পৰা আনো পাটৰিঘাটৰ পৰা আহোঁ ইয়াতে কলত থকলো এই কলটো এটাও কলতো দিয়া নাই এই চব এনেই পোৱা কল হয় গোটেইখিনি কি ছটিয়াই থাকে কল যেতিয়া দৰকাৰ হয় তেতিয়া ছটিয়াই দিওঁ স্প্ৰে মাৰি দিওঁ ৰঙা স্প্ৰে আপোনাৰ নামটো ধৰণী দাস ক'ত ঘৰ আপোনাৰ আৰেঙত এই ধৰণে গ্ৰাহকটো যথেষ্ট আছে কলৰ গ্ৰাহক আছে মোটামুটি কি ঔষধ বুলি কয় সেইটো জানেনে আপুনি
নামটো নাজানো, লিকুইড দিয়ে লিকুইড দিয়ে ক'ৰ পৰা আনে হেৰিৰ পৰা নাৰ্চাৰীৰ পৰা কি বুলি কয় তেওঁলোকক মানে কি ঔষধ বুলি কয় কলপ গেছটো দিয়া বুলি ক'লে দিয়ে আৰু আপোনালোকে কিহত গুলি লয় কিহত আমি বটলত লওঁ, তাৰপিছত কেনেকৈ কৰে স্প্ৰে মাৰি দিওঁ এনেই, ঠাৰিডালত মাৰি দিওঁ, পকি যায় পকি যায়। ক্ষতি হ'ব পাৰে নেকি স্বাস্থ্যত ক্ষতি হ'ব পাৰে নেকি ঠাৰিডালত মাৰোঁ আৰু ক্ষতি হ'ব পাৰে বিশেষ নেকি নাজানো মই ক্ষতি হয় অফিচে আপোনালোকক কোনোবা দিনা কৈছেনে এই ব্যৱহাৰ কৰিব নালাগে বুলি নাই পোৱা নাই। এই ধৰণে আমি ব্যৱসায়ীসমূহৰ মতামত ল'বলৈ চেষ্টা কৰোঁ আৰু কিছু ব্যৱসায়ী আছে মই তেওঁৰ ওচৰলৈ গৈছোঁ আপোনাৰ নামটো প্ৰথম জানিব বিচাৰিছোঁ নৰেন বনিয়া হয় এই আপোনাৰ কোনটো ষ্ট'ৰ কোনটো এইটোৱে মোৰ কি ব্যৱহাৰ কৰে আপোনালোকে এটাই আমি ব্যৱহাৰ কৰোঁ সেইটোৱে যেতিয়া আমাৰ ধৰ প্ৰয়োজন হয় ধৰ তিথিকি লগত বেছি কল লাগে তেতিয়াহ'লে আমি সেইটোৱে স্প্ৰে কৰি দিওঁ আৰু বেলেগ দিয়া নাযায় বাৰু এতিয়া ওলাইছে যে ফল মূলসমূহত বিভিন্ন বিষক্ৰিয়া হৈছে আৰু তাৰ দ্বাৰা আমাৰ বিভিন্ন বেমাৰ আজাৰ হৈছে আপোনালোকে জানেনে এই কথাটো সেইটোতো আমি গম নাপাওঁ কি আমিও বস্তুটো লাৰিয়ে থাকোঁ যিহেতুকে আমাৰো এতিয়া বৰ্তমান একো ক্ষতি হোৱা নাই বুলি মই ক'ব বিচাৰোঁ এতিয়া আমি বস্তুটো লাষ্টে হয় প্ৰকৃত মতে আমাৰ এতিয়ালৈ দেহাল একো হোৱা নাই। আপোনালোকে খায় নে নাখায় মই ৰেগুলাৰ খাওঁ অকল, মই ৰেগুলাৰ খাওঁ। মোৰ ঘৰত নিজৰ মাৰ কেঞ্চাৰ, মই মালৈকো মই কল লৈ যাওঁ ইয়াৰ কেজিয়ে কল লৈ যাওঁ যিহেতুকে কোনোবা দিনা কেঞ্চাৰ হৈ আছে মা আজি আমাৰ বহাগ বিহু আগৰ পৰা ধৰা পৰিছে ফাৰ্ষ্ট ষ্টেজত, মাকো মই কৈ আছোঁ কল হৈ আছে দৰঙত কেঞ্চাৰৰ প্ৰভাৱটো বাঢ়িছে বা স্কিনৰ প্ৰভাৱটো ৰোগটো আমাৰে ঘৰত দুটা হ'ল এতিয়া, মোৰ মা হ'ল, মোৰ দাদা ঢুকাই গ'ল, চিকন ঢুকাই গ'ল, দাদাও কেঞ্চাৰতে ঢুকাল। এতিয়া কি কৰিছিল দাদাই কলৰ ব্যৱসায় কৰিছিলে, কলৰ ব্যৱসায় কৰিছিলে হয় দাদাৰ লগৰ পৰাই মই শিকিছোঁ। এই ধৰণে আমি ব্যৱসায়ীসকলৰ মতামত ল'বলৈ চেষ্টা কৰিলোঁ আৰু দৰং জিলাত সকলোৱে জ্ঞাত যে দৰং জিলাত কেঞ্চাৰৰ প্ৰভাৱটো ইতিমধ্যে বাঢ়িছে আৰু বিভিন্ন কলৰ ব্যৱসায় হওক বা ফল মূলৰ ব্যৱসায়ে হওক দৰং জিলাত সুন্দৰভাৱে ইতিমধ্যে ব্যৱসায়সমূহ কৰি আছে কিন্তু তৎসত্ত্বেও কিন্তু এই দৰং জিলা প্ৰশাসন বা যি বিভাগীয় কৰ্তৃপক্ষ কোনোদিনে এওঁলোকক জ্ঞাতকৰণ কৰা নাই বা আপোনালোকে ৰাসায়নিক পদাৰ্থ ফল মূলত ব্যৱহাৰ নকৰিব এই ধৰণে আৰু দৰং জিলাত যদি আমি চাওঁ বিভিন্ন শাক পাচলিতে বিভিন্ন এই ধৰণৰ কথা ওলাব আৰু আমি ND24 দৰ্শকক জনাইছোঁ যে মঙলদৈ চহৰৰ মাজমজিয়াত এই ধৰণে কলৰ ব্যৱসায় কৰি আছে আৰু কলৰ ব্যৱসায় কৰি আছে তেওঁলোকে নিশাৰ ভিতৰতে কলসমূহ পকি যায় তেওঁলোকে বিভিন্ন ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰিছে আৰু তেওঁ নিজেই কৈছে যে মোৰ ঘৰত কলৰ ব্যৱসায় কৰি আছোঁ মোৰ দাদাও কলৰ ব্যৱসায় কৰিছিল ইতিমধ্যে কেঞ্চাৰত তেখেতে ঢুকাইছে তেখেতৰ মাকগৰাকীও ইতিমধ্যে কেঞ্চাৰত আক্ৰান্ত হৈছে আপোনালোকে যদি চাই দৰং জিলাত বিভিন্ন কেঞ্চাৰ ৰোগীয়ে হওক বা আন ৰোগীৰ প্ৰাদুৰ্ভাৱ বাঢ়িছে ইতিমধ্যে মেডিকেল কলেজেই হওক বা আন কেঞ্চাৰ ইনষ্টিটিউট ইতিমধ্যে আছে বা অসামৰিক চিকিৎসালয়ো আছে তৎসত্ত্বেও কিন্তু আমাৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা নাই আমি ND24 দৰ্শকসকলক জনাইছোঁ যে দৰং জিলা প্ৰশাসনক দৃষ্টি দিয়ক এই ধৰণে যদি আপোনালোকে এতিয়া গম পালেনে দেখিলে ফল মূলৰ পৰা আদি কৰি একেবাৰে কেঁচা অপইতা কল থোকাও তেওঁলোকে কেনেকৈ পকাব পাৰে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকেও এনেকুৱা অন্যায় কিছুমান কাম দেখিলে মুখখন বন্ধ কৰি পেলাই চকু মুদি নাথাকিব কাৰণ আজিকালি চকু মুদা মানুহ বহুত দেখিছোঁ যিটো বেয়া কাম সেইটোৰ ওপৰত আপোনালোকে আঙুলিয়াবলৈ সৎ সাহস বুকুত গোটাওক অকল কোনোবাই কৰি দিব আমি খাম কোনোবাই মাতিব আমি মাত দিলে কোনোবাই আমাক বেয়া পাব এইবিলাক মনোভাৱ নল'ব আৰু এইবিলাক মনোভাৱৰ কাৰণে বেপাৰীসকলে সুবিধা পাইছে গতিকে বন্ধু বান্ধৱীসকল সুস্বাস্থ্য সকলোকে সুস্বাস্থ্য কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই